নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছচিডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিঙৰ এটা নতুন ভিডিঅ' লৈছো তো এই ভিডিঅ'টোত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ এনে ধৰণৰ প্ৰশ্নবিলাক অতি কম সময়ৰ ভিতৰতে সলভ কৰি থৈ আহিব পাৰে তো বলক দেৰি নকৰো আৰু প্ৰশ্নসমূহ আলোচনা কৰো তো এই যিমানবোৰ কোৱেশ্যন আমি আলোচনা কৰিম এইবোৰ কোৱেশ্যন প্ৰিভিয়াস ইয়াৰ বেস কোৱেশ্যন হয় তো মানে যিবিলাক কোৱেশ্যন আপোনালোকৰ আগতে আহি গৈছে সেই ঠিক তেনে ধৰণৰ প্ৰশ্ন আমি ৰাখিছো তো প্ৰথম কোৱেশ্যনটোত কি দিছে চাওক প্ৰদত্ত বিকল্পসমূহৰ পৰা সেই সংখ্যাটো বাছক যিটো তলৰ শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত আহিব পাৰে তো ইয়াতে আমাক এটা সিৰিজ দি আছে এটা সিৰিজ কি দিছে চাওক 153 149 143 135 তাৰ পিছত এটা কোৱেশ্যন মাৰ্ক আছে এটা এই কোৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহিব আমাক সুধিছে এটা প্ৰথম কথা হ'ল আমি সিৰিজটো এবাৰ ভালদৰে চাই লওঁ কি দি আছে চাওক 153 তাৰ পিছত আছে 149 তাৰপা 143 আছে পিছত আছে 135 এতিয়া কোৱেশ্যন মাৰ্ক আছে এতিয়া চাওক সিৰিজটোত প্ৰথমে আমি চাব লাগিব বস্তুটো প্লাস মাইনাস কেনেকৈ হৈছে ঠিক আছে বা পূৰণ হৰণ হৈছে নেকি তো ইয়াতে যদি আমি চাওঁ যে 153 ৰ পৰা 149 হৈছে মানে মাইনাস হৈছে তা 149 ৰ পৰা 143 মানে আকৌ মাইনাস হৈছে 143 ৰ পৰা 135 আকৌ কি হৈছে মাইনাস হৈছে এতিয়া মাইনাসটো কিমান কে হৈছে বা কেনেকৈ হৈছে এটো চেক কৰিম তো 153 ৰ পৰা 149 যদি আমি পাবলৈ হয় -4 কৰিব লাগিব 149 ৰ পৰা 143 যদি পাবলৈ হয় আমি -6 কৰিব লাগিব আৰু 143 ৰ পৰা 135 পাবলৈ আমি -8 কৰিব লাগিব এতিয়া হয়তো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে কেনেকৈ সিৰিজটো গৈছে -4 হৈছে প্ৰথমতে তাৰপা -6 হৈছে তাৰপা -8 হৈছে এতিয়া কি হ'ব -10 হ'ব নিশ্চয় এতিয়া 135 ৰ লগত যদি আমি -10 কৰো তেতিয়া কিমান হ'ব 125 ঠিক আছে 125 হ'ব এটো হৈ যাব আমাৰ आंसर তো অপচন কিটা ভিতৰত অপচন সি টোত আছে 125 এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়ো কি দিছে চাওক তলৰ শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত কি আহিব পাৰে প্ৰদত্ত বিকল্পসমূহৰ পৰা সংখ্যাটো বাছক তো ইয়াতো আমাক এটা সিৰিজ দিছে সিৰিজটোত এটা কোৱেশ্যন মাৰ্ক আছে এই কোৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহিব প্ৰথমতে সিৰিজটো ভালদৰে এবাৰ চাই লওক কি দি আছে 5 তাৰ পিছত 9 তাৰপা 18 তাৰ পিছত 34 তাৰ পিছত কোৱেশ্যন মাৰ্ক তাৰ পিছত 95 এতিয়া ইয়াতে কোৱেশ্যন মাৰ্কটোৰ ঠাইত কি আহিব আমি চাব লাগিব তো সিৰিজটো মই এবাৰ লিখি লৈছো চাওক তো ইয়াতে কোৱেশ্যন মাৰ্ক এটা আহিলে পিছত 95 তো 5 ৰ পৰা 9 যদি হয় কিমান প্লাস হৈছে তো 5 ৰ পৰা আমি যদি চাবলৈ যাওঁ +4 হৈছে 9 ৰ পৰা 18 যদি চাবলৈ যাওঁ +9 হৈছে 18 ৰ পৰা 34 যদি আমি চাবলৈ যাওঁ +16 হৈছে তাৰ পিছতে কোৱেশ্যন মাৰ্ক আছে এতিয়া তাৰ পিছত আকৌ 95 আছে এটা কথা যদি আপোনালোকে ভালদৰে লক্ষ্য কৰে 4 9 16 এই গুটেকিটা কি হয় গুটেকিটা বৰ্গ সংখ্যা হয় তো আমি যদি চাওঁ 4 টো কিহৰ বৰ্গ সংখ্যা হয় 2 ৰ বৰ্গ হয় 2 স্কয়াৰ কৰিলে 4 পাওঁ 9 টো কিহৰ বৰ্গ সংখ্যা হয় 3 ৰ বৰ্গ হয় 3 স্কয়াৰ কৰিলে 9 পাওঁ আৰু 16 টো 16 টো কিহৰ বৰ্গ হয় 4 ৰ বৰ্গ হয় 4 ৰ স্কয়াৰ কৰিলে আমি 16 পাওঁ ঠিক ইয়াৰ পিছত কি আহিব 2 স্কয়াৰ 3 স্কয়াৰ 4 স্কয়াৰ তাৰ পিছত আহিব 5 স্কয়াৰ তো 5 স্কয়াৰ মানে কিমান 25 এতিয়া সিম্পল 34 ৰ লগত যদি আমি 25 প্লাস কৰি দিও 34 ৰ লগত 25 যদি প্লাস কৰি দিও কিমান হ'ব চাওক 5 আছে 9 3 2 5 59 হ'ব লাগে তো 59 হ'ব লাগে আমাৰ आंसरটো তাৰ পিছৰটো আমি চেক কৰি চাওঁ তো 5 ৰ স্কয়াৰ পিছত কি আহিব 6 স্কয়াৰ আহিব 6 স্কয়াৰ মানে 36 এতিয়া 59 ৰ লগত 36 প্লাস কৰিলে 95 ওলাই নেকি হেতু চেক কৰি লওঁ 59 আৰু ফলে 36 9 6 15 পাছ কৰিলে 1 5 3 8 1 9 95 ওলাইছে ঠিক আছে এটো আমাৰ आंसर হ'ব 59 তো কোনটো অপচনত 59 আছে চাওক অপচন সি আছে অপচন সি টো হৈ যাবগে শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে ভিডিওটো লাইক কৰি যাব নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়িম নেক্সট কোৱেশ্যনটো কি দিছে চাওক এটা নিৰ্দিষ্ট কোড ভাষাত মেংগো MANGO মেংগোক যদি QERKS আৰু এপল APPLE এপলক যদি ETTPI হিচাপে লিখা হয় তেন্তে সেই কোড ভাষাত GUAVA গুৱাভা কেনেকৈ লিখা হ'ব তো চাওক প্ৰথমতে আমি কোড ভাষাটোত কেনেকৈ লিখিছে
কেনেকৈ প্লাছ মাইনাছ হৈছে সেইটো আমি প্ৰথমতে গম পাব লাগিব বা এলফাবেটিকেল অৰ্ডাৰটো আমি প্ৰথমতে জানি ল'ব লাগিব এতিয়া এলফাবেটিকেল অৰ্ডাৰটো কি হয় বহুতে হয়তো নাজানে তো মই আপোনালোকক কৈ দিছোঁ চাওক MANGO এলফাবেটিকেল অৰ্ডাৰটো হৈছে যে M টো ABCD ত কিমান নম্বৰত আহে A টো কিমান নম্বৰত আহে N টো কিমান নম্বৰত আহে G টো কিমান নম্বৰত আহে আৰু O টো কিমান নম্বৰত আহে সেইটো আমি প্ৰথমতে চাব লাগিব সেইকাৰণে আপোনালোকে এলফাবেটিকেল অৰ্ডাৰটো মুখস্থ কৰি ল'ব উদাহৰণস্বৰূপে A টো ধৰক 1 নম্বৰত আহে B টো 2 নম্বৰত আহে C টো 3 নম্বৰত আহে D টো 4 নম্বৰত আহে এনেকৈ হিচাপ কৰিব ঠিক আছে আকৌ উল্টা ফালেও হিচাপ কৰিব উল্টা ফালেও মনত ৰাখিব Z টো 1 নম্বৰত আহিব Y টো 2 নম্বৰত আহিব ঠিক তেনেকৈ আপোনালোকে গোটেইকেইটা মুখস্থ কৰি ল'ব এতিয়া আমি এই কোৱেশ্চনটোলৈ আগবাঢ়িম কি কৈছে ভালদৰে এবাৰ চাই যাব তো M টো আমি যদি চাওঁ এলফাবেটিকেল অৰ্ডাৰ যদি চাবলৈ যাওঁ M টো আহে 13 নম্বৰত ঠিক আছে M টো আহে 13 নম্বৰত A টো আহে 1 নম্বৰত N টো আহে 14 নম্বৰত G টো আহে 7 নম্বৰত আৰু O টো আহে 15 নম্বৰত এতিয়া তাৰ পিছতে MANGO টো কেনেকৈ লিখিছে QERKS হিচাপে লিখিছে QERKS এনেকৈ লিখিছে এতিয়া Q টো আমি যদি চাওঁ কে নম্বৰত আহে তো Q টো আহে 17 নম্বৰত E টো আহে 5 নম্বৰত R টো আহে 18 নম্বৰত তাৰ পিছতে K টো আহে 11 নম্বৰত আৰু S টো আহে 19 নম্বৰত তো এতিয়া আমি যদি চাওঁ 13 ৰ পৰা 17 কিমান হৈছে +4 ঠিক আছে চাওক 13 14 15 16 17 +4 হ'ল 1 ৰ পৰা 5 লৈ গৈছো এটোটো +4 হ'ল 14 ৰ পৰা 18 এটোটো +4 হ'ল 7 ৰ পৰা 11 এটোত +4 আৰু 15 ৰ পৰা 19 এটোটো কি হৈছে +4 হৈছে অৰ্থটো কি হ'ল যে গোটেই গিটাতে মেংগোৰ পৰা যেতিয়া মেংগোৰ পৰা আমি যেতিয়া QERKS বনালো গোটেই গিটাতে +4 হৈ গৈ আছিল ঠিক তেনেকৈ আকৌ আৰু এটা দি আছিল না আমাক হেতু লিখি চাও কি দি আছিল এপল APPLE এপল তো কেনেকৈ লিখিছিলে ETTEPI হিচাপে লিখিছিলে এতিয়া A টো আহে 1 নম্বৰত সকলোৱে জানে B টো P টো কে নম্বৰত আছে চাওক P আহে 16ত L টো আহে 12 নম্বৰত আৰু E টো আহে 5 নম্বৰত এতিয়া কি হ'ব লাগিছিলে 1 ৰ পৰা +4 হলে কিমান হ'ব 5 হয় E টো 5 নম্বৰতে আহে 16 ৰ পৰা +4 হলে কিমান হ'ব 20 T টো 20 নম্বৰতে আহিছে 16 ৰ পৰা আকৌ 20 আকৌ 12 ৰ পৰা +5 হলে কি হয় 17 P টো 17 তে আহিছে সৰি 16 +5 নহয় না 4 হে হয় 16 তে আহে আকৌ 5 ৰ পৰা +4 হলে কিমান হয় 9 হয় I টো 9 নম্বৰতে আহে ঠিক আছে মানে কি হৈছে গোটেই গিটাতে আমাৰ +4 এটা হৈ গৈ আছে এতিয়া আমি যেটো কৰিব দিছে আমাক হেতু +4 এটা কৰি দিলে হৈ যাব আমাক উলিয়াব দিছে গুৱাভা GUAVA গুৱাভা এতিয়া আমি প্ৰথমতে ইয়াৰ এলফাবেটিকেল অৰ্ডাৰত সজাই লম এই কোৱেশ্চনটো কৰোতে আপোনালোকৰ টাইম লাগিব পাৰে সেই কাৰণে এলফাবেটিকেল অৰ্ডাৰটো ধুনিয়াকৈ মুখস্থ কৰি যাব তো 7 আহে G টো 7 নম্বৰত U টো আহে 21 A টো আহে 1 নম্বৰত V টো আহে 22 নম্বৰত আৰু A টো আহে 1 নম্বৰত এতিয়া 7 ৰ পৰা 4 হলে 11 হ'ব 21 ৰ পৰা 4 হলে 25 হ'ব 1 ৰ পৰা 4 যোগ কৰিলে 5 হ'ব 22 ৰ পৰা 4 যোগ কৰিলে 26 হ'ব আৰু 1 ৰ লগত 4 যোগ কৰিলে হ'ব 5 তো চাওক 11 নম্বৰত কি আহে K ঠিক আছে 25 নম্বৰত আহিব Y 5 নম্বৰত E 26 নম্বৰত Z আৰু 5 নম্বৰত E তো এইটো হৈ যাব আমাৰ आंसर কোনটো অপচন আছে চাওক KYEZE অপচন A আছে অপচন A টো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে এনেকৈ আপোনালোকে এলফাবেটিকেল অৰ্ডাৰ প্ৰশ্নবিলাক কৰিব পাৰিব খালি যিমান প্ৰেক্টিস কৰিব আপোনালোকৰ হিমান টাইমটো কম লাগিব সেইকাৰণে প্ৰেক্টিসটো বেছিকৈ লাগিব আপোনালোকৰ আৰু ইয়াতে এটা কথা জনাই দিওঁ তো আপোনালোকৰ SSCGD কমপ্লিট সিলেবাস থকা অৰ্থাৎ ম্যাথছ ৰিজনিং আৰু GK আৰু হিন্দী গ্ৰামাৰ বা ইংলিশ গ্ৰামাৰ এই গোটেই গিটা সাবজেক্ট থকা কিছুমান PDF যদি আপোনালোকৰ প্ৰয়োজন হয় আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আপোনালোকে মাত্ৰ 60 টকা পে কৰিলে এই গোটেই গিটা সাবজেক্টৰ PDF আপোনালোকক পঠাই দিম তো যদি কাৰোবাৰ প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি PDF বোৰ লৈ ল'ব তো বলক নেক্সট কোৱেশ্চন লাগবহিম কি কৈছে চাওক তলৰ 4টা আখৰ থুপৰ ভিতৰত 3টা কোনো ধৰণে সামঞ্জস্যপূৰ্ণ আৰু এটা অসামঞ্জস্যপূৰ্ণ ঠিক আছে তো ইয়াত 3টা আখৰৰ থুপ দেখিছে
তাৰে তিনিটা মিল আছে কিন্তু এটা কি হৈছে অমিল আছে এতিয়া সেই আখৰ থোপটো নিৰ্বাচন কৰক যিটো আনবোৰ হৈতে অসামঞ্জস্যপূৰ্ণ মানে মিল নাই এতিয়া কোনটো আছে সেইটো বিচাৰিব লাগে কি আছে প্ৰথমতে আছে JHF তাৰ পিছত আছে FDB তাৰ পিছত আছে OMK তাৰ পিছত আছে USP এতিয়া এইকেইটাৰ ভিতৰত কোনটো মিল নাই চাব লাগে এতিয়া এইকেইটা কৰিবলৈ যাওঁতে আমি কি হয় হিহঁতৰ এলফাবেটিকেল অৰ্ডাৰটো জানিব লাগিব প্ৰথমতে আমি JHF এটোকে চাম তো J এৰ যেটো এলফাবেটিকেল অৰ্ডাৰ হেতু হৈছে 10 H ৰ টো হৈছে 8 আৰু F টো হৈছে 6 নম্বৰত ঠিক তেনেকে FDB এটো যদি চাবলৈ যাওঁ F টো 6 নম্বৰত আহে D টো 4 নম্বৰত আহে B টো 2 নম্বৰত আহে আকৌ আমি যদি চাবলৈ যাওঁ OMK ও যদি আমি চাওঁ এটা আহে 15ত এটা আহে 13ত আৰু এটা আহে 11ত ঠিক আছে আৰু USP টো চাই লম USP তো U টো আহে 21ত S টো আহে 19ত আৰু P টো আহে 16ত এতিয়া এটা কথা মন কৰকচোন ভালদৰে 10 8 6 গুটেই গিটাৰ মাজত ডিফাৰেন্সটো কিমান হয় 2 10 ৰ পৰা 2 গলে 8 8 ৰ পৰা 2 গলে 6 6 4 2 গুটেই গিটাৰ ডিফাৰেন্সটো কিমান হৈছে -2 হৈছে গুটেই গিটাতে ডিফাৰেন্স 2 আছে চাওক আকৌ এটো 15 13 আৰু 11 15 ৰ পৰা 2 গলে 13 13 ৰ পৰা 2 গলে 11 কিন্তু 21 19 আৰু 16 ইয়াৰ ডিফাৰেন্সটো গুটেই গিটা 2 নাই কেনেকে না চাওক 21 ৰ পৰা 2 গলে 19 হয় ঠিকই আছে বাৰু এটো ঠিকই আছে কিন্তু 19 ৰ পৰা 2 গলে তো 16 নহয় 19 ৰ পৰা 2 গলে 17 হয় তো আমি গম পালো যে এই USP যেটো আছিল সেই অপচনটো আমি ইয়াত অসামঞ্জস্যপূৰ্ণ হৈছে মানে মিল নাই তো আমাৰ অপচন ডি টো হৈ যাবগে শুদ্ধ উত্তৰ ঠিক আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক প্ৰদত্ত শৃংখলাত পৰৱৰ্তী আহিবলগীয়া আখৰৰ জোৰটো নিৰ্বাচন কৰক কি আখৰৰ জোৰ তাৰ ইয়াৰ পিছত আহিব আমাক সুধিছে এতিয়া প্ৰথমতে আপোনালোকে আখৰৰ জোৰকেইটা ভালদৰে চাই লওক এবাৰ কি কৈছে প্ৰথমতে আছে AB তাপা GH তাপা MN তাপা ST এতিয়া কি আহিব তো এইগিটাকো আমি এলফাবেটিকেল অৰ্ডাৰত সজাই লম AB তাপা GH তাপা MN তাপা ST এটা A আহে 1 নম্বৰত B আহে 2 নম্বৰত G আহে 7 নম্বৰত H আহে 8 নম্বৰত M আহে 13 N আহে 14 S টো আহে 19 আৰু T টো আহে 20 নম্বৰত তো গুটেই গিটাটা চাক ডিফাৰেন্স তো নাই একোৱে ডিফাৰেন্স নাই 1 আৰু 2 7 আৰু 8 13 14 19 20 ডিফাৰেন্স একোৱে নাই তো ইয়াৰ পিছত কি হ'ব চাওক এই গিটা ভালদৰে চাব 1 7 13 19 এই গিটা ভালদৰে চাওক 1 ৰ পৰা 7 হৈছে মানে +6 হৈছে 7 ৰ পৰা 13 হৈছে ইয়াতো +6 হৈছে 13 ৰ পৰা 19 হৈছে ইয়াতো +6 হৈছে এতিয়া ফাৰ্স্ট লেটাৰ যেটো বহিব ইয়াত তাতো +6 হৈ বহিব তো 19 ৰ লগত যদি 6 প্লাস কৰি দিও এটো হৈ যাবগে 25 25 পিছতো 26 তো 25 26 কি হয় YZ তো আমাৰ आंसरটো হৈ যাবগে YZ অপচন এ টো হ'ব অপচন এ টো হৈ গলে শুদ্ধ উত্তৰ YZ ঠিক আছে আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক যদি টেৰেছ TERRACE টেৰেছক কোড ভাষাত 70 হিচাপে লিখা হয় তেন্তে সেই কোড ভাষাতে বেলকনি BALCONY বেলকনি কেনেকৈ লিখা হ'ব এতিয়া টেৰেছটোক 70 হিচাপে লিখি থৈছে ইয়াত আমাক এলফাবেটিকেল অৰ্ডাৰটোৱে লাগিব কেনেকৈ চাওক এলফাবেটিকেল অৰ্ডাৰ আপোনালোকৰ কেবাটাও কোৱেশ্চন আহে কিন্তু SSC তো ভালদৰে চাই যাব মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো টেৰেছটো আমি চাই লওঁ TERRACE আছে তো T টো আহে 20 নম্বৰত ঠিক আছে 20 নম্বৰত আহে E টো আহে 5 নম্বৰত R টো আহে 18ত A টো আকৌ 1 নম্বৰত আহে C টো আহে 3 E টো আহে 5 এতিয়া গুটেই গিটা যদি প্লাস কৰি দিয়ে গুটেই গিটা যদি আপোনালোকে প্লাস কৰি দিয়ে তেতিয়া কি দেখিব চাওক 20 পাছে 25 25 25 8 26 27 28 29 30 31 32 33 আৰু এফাল 43 51 61 62 63 64 65 আৰু এফালে 5 যোগ কৰিলে 70 তো আমাৰ গুটেই গিটা যোগ কৰি পালোগে 70 মানে সিম্পল গুটেই গিটা যোগ কৰি দিলে আমাৰ যেটো নাম্বাৰ পাব লগা আছে হেতু পাই যায়গে এতিয়া আমি বেলকনিটোৰ গুটেই গিটা নাম্বাৰ মানে এলফাবেটিকেল অৰ্ডাৰত সজাই নাম্বাৰ গিটা যোগ কৰি দিম ঠিক আছে এটা বেলকনিটো আমি চাবলৈ যাওঁ BALCONY B টো আহে 2 নম্বৰত A টো আহে 1 নম্বৰত L টো আহে
12 নম্বৰত, C টো আকৌ 3 নম্বৰত, O টো 15, N টো আহে 14 আৰু Y টো আহে 25। তো এই গোটেইকেইটা যোগ কৰিম 2 1 12 3 15 14 আৰু 25। তো 25 আৰু 15 যদি যোগ কৰি দিও এটা যোগ কৰিলে হৈ যাবগে 40, তাৰ পিছতে 40 40 এ 2 42, 1 43 44 45 55 হল 56 57 58 58 আৰু 14 থাকিলে এতিয়া 28 12 2 কৰিলে 5 1 6 1 7 72। আমাৰ আনসাৰটো ওলাই গল 72। আপোনালোকে যোগকেইটা কৰি চাওকচোন, ক্যালকুলেশন কৰি চাওক গোটেইটা। তো আমাৰ 72 ওলাইছে। 72 অপশন সি আছে, তো অপশন সি টো হৈ যাবগে শুদ্ধ উত্তৰ। ঠিক আছে, অপশন সি টো হৈ যাব শুদ্ধ উত্তৰ। তো এনে ধৰণে আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰৰ প্ৰশ্নবিলাক যেনেকুৱা ধৰণৰ প্ৰশ্নটো আহিলেও যাতে ভুল কৰি থৈ নাহে। আৰু এটা প্ৰশ্ন ৰাখিছো, এই প্ৰশ্নটো চাওক। কি কৈছে যে দ্বিতীয় পদটো প্ৰথম পদৰ সৈতে যিদৰ সম্পৰ্কিত সেইদৰে তৃতীয় পদটোৰ সৈতে জড়িত বিকল্পটো নিৰ্বাচন কৰক। মানে কি কৈছে 144 টো যিদৰে 12ৰ সৈতে সম্পৰ্কিত ঠিক একেদৰে 576 টো কোনটো অপচনৰ সৈতে জড়িত হৈ থাকিব, 21 28 24 নে 26। এতিয়া চাওক 144 ৰ পৰা 12 কেনেকৈ পাব পাৰি বা 12ৰ পৰা 144 কেনেকৈ পাব পাৰো। তো আমি যদি চাবলৈ যাওঁ 12ৰ যদি স্কয়াৰ কৰি দিও, 12 পূৰণ 12 যদি কৰি দিও তেতিয়া 144 ওলাব। 2 2 গুণ 4 2 গুণ 2 2 গুণ 2 1 গুণ 1। এফাল চাওক 4 4 1 144 পাই যাও। মানে 12ৰ যদি স্কয়াৰ কৰো তেতিয়া কি ওলাইগে 144 ওলাই গৈছে। ঠিক একেদৰে এটা কিহৰ স্কয়াৰ কৰিলে 276 ওলাই যাব। তো আমি যদি চাবলৈ যাওঁ কেনেকৈ চাব চাওক, 21ৰ স্কয়াৰ কৰিলে তো 6 নোলায়, কাৰণ 21 চাওক 21 পূৰণ কৰিলে 1 গুণ 1 ওলাবগে। 28ৰ স্কয়াৰ কৰিলে 8 8 গুণ 64, 8 8 গুণ 64 4 ওলাবগে, নোলায় কেতিয়াও। তো থাকি গল 24 আৰু 6, কাৰণ 4 4 গুণো 16ৰ 6 ওলাব পাৰে আৰু 6 6 গুণ 36ৰ 6 ওলাব পাৰে। 24 আৰু 26 টো আমাৰ অপচনত থাকিব পাৰে, বাকি এ আৰু বি টো নাথাকে। এতিয়া সিম্পল কৰি চাওক, 24ৰ পূৰণ কৰি চাওক 24 576 ওলাই না নোলায়। তো 24ৰ যদি স্কয়াৰ কৰো 4 4 গুণ 16ৰ 6 কৰিলে 1, 4 গুণ 8 1 9, 2 4 গুণ 8 2 গুণ 4 6 8 9 17 হাত কৰিলে 1 5 4 1 5 576। তো আমাৰ ওলাই গল 24 এনসাৰ হ'ব অপশন সি টো হৈ যাব শুদ্ধ উত্তৰ। তো অপশন সি টো হৈ গল শুদ্ধ উত্তৰ। তো আশা কৰিছো বুজি পাইছে। তো এনেকুৱা ধৰণৰ আৰু প্ৰশ্ন পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো যদি ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব, বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব। ধন্যবাদ।